ওই 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 কি বাপেকৰ সম্পত্তি পাইছ হা ঘৰ মোৰ বস্তু মোৰ হা এইখন ঘৰত যদি চলিব লাগে মোৰ ইচ্ছা মতে চলিব লাগিব মোৰ অৰ্ডাৰ মতে চলিব লাগিব তোমাৰ মতে চলিব লাগিব তুমি কোনা মহাজন নে মিনিষ্টাৰ কাম বন একো নাই বাপেৰে সম্পত্তি বেছি বেছি খাইছা লাজ নালাগে তোমাৰ হোটেল পাইছা নেকি এইখন লাজ শৰম কৰি কি হ'ব হা তোমাৰ দেউতাকৰ সম্পত্তি বিক্ৰী কৰি খোৱা নাই মোৰ দেউতাকৰ সম্পত্তি বিক্ৰী কৰি খাইছো বিয়াৰ সময়ত একেবাৰে ধুনীয়া ল'ৰা দেখা পায় বাপৰে বাই একেবাৰে চুৰচুৰ কৰি আহি গৈছে হা দেউতাকৰ আছে কি হা খালি হাতটো লৈ আহি গৈছা মোৰটো তাতে বলেছে তোমাক ভাল পোৱাটো আৰু সবতছে ডাঙৰ বলেছে তোমাৰ লগত পলাই আহাটো হে ভগৱান মোক কিয় ইমান গাঠি বনালে ইয়েস ইয়েস আজি এই জীৱনত প্ৰথম এটা সত্য কথা কৈছা সঁচাকে তুমি এটা গাধী এই পুৰুষ জাতি আৰু এটা গাধৰ লগত সংসাৰ পাতাটো ইমান সম্ভৱ নহয় কোন এংগলৰ পৰা তোমাৰ পুৰুষ পুৰুষ যেন লাগে কোন এংগলৰ পৰা মোক পুৰুষ পুৰুষ যেন নালাগে তোমাৰটো মেৰুদণ্ড নাই মেৰুদণ্ডহীন পুৰুষ পুৰুষ বোলে নাযায় নিষ্কৰ্মক গাধী খবৰ মোৰটো মেৰুদণ্ড নাই মেৰুদণ্ড থকা এজন পুৰুষ বাছি ল'বা আৰু তাৰ লগত সংসাৰ পাতিবা ঘৰত সাহসটো নাই ডিভোৰ্স দিয়া খালি পেং 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 কৰি থাকা মই খালি পেক 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 কৰো ন ডিভোৰ্স লাগে তো ৰ দি আছো ইতিয়া ডিভোৰ্স এনেকা মানুহৰ লগত সংসাৰ পাতা যায় এই বাবা ডিভোৰ্স পেপাৰো ৰেডি আছে না তোৰ ডিভোৰ্স পেপাৰ না তই তই বুলি নকবি তই তই বুলি নকবি মোৰ ভৰিৰ তেজ মূৰত উঠি যাব কি তই তই 1 টকা ইনকাম নকৰা নিষ্কৰ্ম ফালতু সারা তই সাইন কৰিবি না আগত মই সাইন কৰিম ডিভোৰ্স পেপাৰত কি মই দিব নোৱাৰিম মোৰ হাতৰ 2 মিনিটৰ খেয়াল ঠাস ঠাস সহি কৰি দিম সালা জাগা ডিভোৰ্স দি এই স্ট্যাম্প পেপাৰত 50 লাখ টাকা কোনে লিখছে হা চাও ও মা 50 লাখ টাকা মোৰ কপাল ফুলি গল নালাগে আৰু তোমাক তুমি দহন নামে যোৱা ভাই তোমাৰ আৰু মোৰ প্ৰয়োজন নাই 3 দিনৰ ভিতৰত 50 লাখ টকা ৰেডি কৰা আৰু ডিভোৰ্স পেপাৰত সাইন কৰা তোমাৰ নাই নিষ্কৰ্ম আচাৰ মোৰ প্ৰয়োজন নাই শুনা তোমাৰ কোনো ভাগ্য খোলা নাই এইবিলাক ষড়যন্ত্ৰ কৰি মুখ ফসাই ফালে ভাগ্য খোলাইছা হা এইবিলাক কোনো কাম নাহে কোনে লিখিছে এই 50 লাখ টকা মই বলে একো নাজানো এইবিলাক সব ষড়যন্ত্ৰ চলিছে মোৰ ওপৰত চক্ৰান্ত চলিছে ময়ো কম বস্তু নহয় চাই ৰবি তহন দুটাই বিদ্যা বান্ধি পিটলাম পুলিচত দি পুলিচত কেম মানি বহাই দিয়া মোৰ হাতত প্ৰমাণ আছে কিহৰ প্ৰমাণ এইখন কাগজ মই নামানো কোনো সুস্থ মানুহে 50 লাখ টকা নিলিখে এখন কি অসমীয়া ফিল্মৰ কি চুক্তিপত্ৰ চলি আছে এখন অসমীয়া চিনেমাৰ চুক্তিপত্ৰই হয় যেটো মোৰ জীৱনত ঘটিছে টকাটো 3 দিনৰ ভিতৰত দিয়া ভাই মইতো কৈছে তোমাৰ লগত মই সংসাৰ নকৰো 3 দিনৰ ভিতৰত পইচা জমা কৰ ভাই মই নাজানো বহুত ডিভোৰ্স দিয়া টকা আছিল এটা জি কৰা কৰি থা এই যে স্ট্যাম্প পেপাৰত যে 50 লাখ টকা লিখা হৈছে এনে লিখা হৈছে হা মোৰ বুধেৰে তত 2 বান্ধৱীৰ চক্ৰান্ত ততে চক্ৰান্ত কৰি মোক ফাসাৱাৰ বুদ্ধি কৰিছা এই যে দাদা আপোনালোকৰ সম্পৰ্কৰ মাজত কিন্তু মোক নাটানিব এইটো আপুনি কি ক'লে বেছি বেছি ক'লে মই আপোনালোকৰ স্ট্যাম্প পেপাৰ টকা পইচাৰ বিষয়ে জানি কি কৰিম মোৰ কি লাভ আছে না মই হিন টকাখিনি পাম তাকে মই মোৰ বান্ধৱীক বুজাইছো আৰু আপুনি তাতে মোক ঢুকি আছে তুমিয়েই হলা আসল নাটকৰ আসল কাল্পিক তোমাৰ কথা নুশুনাকে তাই এক ভৰি আগ নাবাৰে এক ভৰি নিবিচুৱা তুমি বুজাৰ চেষ্টা কৰাচোন বুজিব আছে মোৰ কি দু বৌ অলপ বুজাৰ চেষ্টা কৰ বাস আপুনি মোক বুজাৰ দৰকাৰ নাই আপুনি আপোনাৰ জ্ঞানী বন্ধু বুজা তেওঁহে দিবজৰ দৰকাৰ আছে মোক একো দৰকাৰ নাই বৌ তাৰ মুখেদি কিবা এটা ওলাই গ'ল বাদ দিয়ক না আরে বন্ধু তুমি কিছুমান কথা নকোৱা কিয় जो हो गया वो छोड़ दिया यार अरे क्या छोड़ दिया हां এই স্ট্যাম্প পেপারে 50 লাখ টাকা কি এনে লিখা আছে হ্যাঁ মই সব 100% জানো এই বান্ধবীৰ 2 বান্ধবীৰ ষড়যন্ত্ৰ এই যে দাদা আপোনালোকৰ সম্পৰ্কৰ মাজত কিন্তু মোক আকৌ টানি আছে আপোনালোকে বেছি বেছি কৈ আছে মোক আপোনালোকৰ স্ট্যাম্প পেপাৰ সম্পৰ্ক মোৰ কি সম্পৰ্ক মই কি হে টকাখিনি পাম আপুনি এজন নিষ্কৰ্মা কাম কৰিলে প্ৰবলেম সলভ হৈ যায় নহয় হি এজন নিষ্কৰ্মাই হৈ থাকিব হি ইউটিউবত ভিডিঅ' বনাব আৰু সেই উজ্জ্বলতা চাই আমি খাই জীয়াই থাকিম নেকি খবৰদাৰ ইউটিউব লৈ কথা নকবি ইউটিউবৰ বাজে কথা মই কেয়াৰ নকৰো ইউটিউব মোৰ ফেশ্বনৰ জাগা ও
এইটো তোমাৰ ফেশ্বনৰ জাগা থাকা তুমি ফেশ্বনৰ জাগাত মোক 50 লাখ টকা দি দিয়া আৰু যি কৰা তুমি কৰি থাকা 50 লাখ টকা এটা ফুটা কৰি নিদিও 1 টকাও নিদিও মই উল্টা তোৰ দুজনৰ নামত মানহানিৰ গোচৰ তৰিম কি কৰিবা শুনা নাই মানহানিৰ গোচৰ তৰিম কি কোৱা বন্ধু এইটো ডেঞ্জাৰ কেছ তোৰ ডেঞ্জাৰ কেছ তাৰ পুষ্টি মাৰো যেতিয়া থানাত নি গোটাই কিটাক যেতিয়া থানাত ধৰুৱা হ'ব আৰু গজাল দিয়া হ'ব তেতিয়াই পেৰ পেৰাই ওলাই পৰিব সঁচা কথা মোৰ ইমান দৰকাৰ পৰা নাই তাক ক মই নাযাওঁ দেখিছা আসল কালপিত মই কোৱা নাই ষড়যন্ত্ৰ কৰিছে মোৰ ওপৰত সেইটো কাৰণে থানাত যাব ভয় কৰি আছে মই নাজানো মোৰ ওপৰত ষড়যন্ত্ৰ চলিছে চক্ৰান্ত চলাইছে তহঁতে ৰবা দাদা মই ইটো বুজি পোৱা থানাত গ'লে কি প্ৰব্লেম বলা মোৰ লগত মোৰতো থানাত গ'লে একো প্ৰব্লেম নাই কিন্তু ইয়াৰ লগত নহ'ব এনেকুৱা মানুহৰ কোনোবাই থানাত যায় নেকি বা হ'লেও এতিয়া মেকুৰী নিচিনা মিয়াও কৰি থাকিবই লাগিব ইয়াক ক মই মহাৰাজা মই সম্ৰাট হয় মই বাঘ নহয় মই মেকুৰী নহয় মই সিংহৰ দৰে সদায় গৰ্জি থাকো মোৰ জানা আছে কাৰ কিমান জোৰ কি কৈছা 50 লাখ